সরকারি আঁচনি বন্ধ করে দিব লাগে। কোন মা দেউতা এটা সন্তানের কারণে সরকারি সাহায্য লাগে নি? হ্যাঁ, না লাগে। কিন্তু তিনটা হলে তাক আমি সবে চাই ফেলে সহায় কৰিব লাগে, সবে, হয় না নহয়? গরু এটা, ছাগলী এটা, এনেকুৱা সব দিব লাগিব, ঘর এটা, এনেকুৱা ধৰণৰ। তো আমাৰ জীৱন বিলাকৰ তেনেকুৱা হৈ গৈছে, এতিয়া মাইনাছত গৈ আছে। মাক দেউতা দুইটা, তার এটা লৰা তার এটা ছোৱালী, দুইজন বিয়াকৃত থাকিল দুটা, চাৰিটা মৰিব, থাকিল দুটা, আৰু বেলেগ চাৰিজনৰ দুটা, হয় না নহয়? সিহঁতৰ দুটা বাচ্চা এটা আৰু বিয়া হল, আৰু সিহঁতৰ দুটা মৰি গল। গতিকে আৰু কি থাকিব? এতিয়াতো ঘৰ ৰখিবলৈ মানুহ নাই। নিকাচিত এনেকুৱা হৈছে না নহয় মই নাজানো, বহুত জাগাত এনেকুৱা হল, লৰা গল পঢ়িবলৈ, তাতে চাকৰি পালে, লৰা ছোৱালীক যদি পঢ়িব নোৱাৰে কি মা দেউতা হল এইটো? বুজি পালে না? আৰু যদি তিনটা হয় এটা পুৰস্কাৰ থাকিব লাগিব। অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদেও আৰু তিনিটা হলে এজন বাচ্চা যে বেছি কৰিছে না দুইজনৰ, তাৰ কাৰণে পুৰস্কাৰ থাকিব লাগে। আৰু চাৰিজন হলে আৰু এটা পুৰস্কাৰ, পাঁচজন হলে আৰু এটা পুৰস্কাৰ। নহলে মুস্কিল আছে শাস্ত্ৰীজী, এইটো অলপমান হিন্দুৰ ক্ষেত্ৰত, নহলেতো নাই নহয়। এতিয়া সরকারি আঁচনি বন্ধ করে দিব লাগে। কোন মা দেউতা এটা সন্তানের কারণে সরকারি সাহায্য লাগে নি? হ্যাঁ, না লাগে। কিন্তু তিনটা হলে তাক আমি সবে চাই ফেলে সহায় কৰিব লাগে, সবে, হয় না নহয়? গরু এটা, ছাগলী এটা, এনেকুৱা সব দিব লাগিব, ঘর এটা, এনেকুৱা ধৰণৰ। তো আমাৰ জীৱন বিলাকৰ তেনেকুৱা হৈ গৈছে, এতিয়া মাইনাছত গৈ আছে। মাক দেউতা দুইটা, তার এটা লৰা তার এটা ছোৱালী, দুইজন বিয়াকৃত থাকিল দুটা, চাৰিটা মৰিব, থাকিল দুটা, আৰু বেলেগ চাৰিজনৰ দুটা, হয় না নহয়? সিহঁতৰ দুটা বাচ্চা এটা আৰু বিয়া হল, আৰু সিহঁতৰ দুটা মৰি গল। গতিকে আৰু কি থাকিব? এতিয়াতো ঘৰ ৰখিবলৈ মানুহ নাই। নিকাচিত এনেকুৱা হৈছে না নহয় মই নাজানো, বহুত জাগাত এনেকুৱা হল, লৰা গল পঢ়িবলৈ, তাতে চাকৰি পালে, লৰা ছোৱালীক যদি পঢ়িব নোৱাৰে কি মা দেউতা হল এইটো? বুজি পালে না? আৰু যদি তিনটা হয় এটা পুৰস্কাৰ থাকিব লাগিব। অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদেও আৰু তিনিটা হলে এজন বাচ্চা যে বেছি কৰিছে না দুইজনৰ, তাৰ কাৰণে পুৰস্কাৰ থাকিব লাগে। আৰু চাৰিজন হলে আৰু এটা পুৰস্কাৰ, পাঁচজন হলে আৰু এটা পুৰস্কাৰ। নহলেতো মুস্কিল আছে শাস্ত্ৰীজী, এইটো অলপমান হিন্দুৰ ক্ষেত্ৰত, নহলেতো নাই নহয় এতিয়া।